হেল্ল' নমস্কাৰ সকলোকে মই ব্লাউজৰ ভিডিঅ' আপোনালোকক দিয়া নাছিলোঁ তো এয়া মই ব্লাউজ চিলাই আছিলোঁ কিন্তু ভিডিঅ' কৰিবলৈ নহয় মানে টাইম নিমিলেকৈ ভিডিঅ' কৰি থাকিলে বহুত মানে চিলোৱা কামটো অকণ দীঘল হয় মানে দেৰি হৈ যায় তো সেইকাৰণে মই ভিডিঅ' নকৰাকৈ ব্লাউজ কেইটামান চিলালোঁ তাৰপাছত ভাবিলোঁ ভিডিঅ' আকৌ নিদিলে বেয়া হ'ব বুলি তো আকৌ ভাবিলোঁ এখন চিলাইছোঁ যেতিয়া ভিডিঅ' কৰি দিওঁ তো এয়া দেখিছেনে ৰঙা এয়া ব্লাউজ ৰঙা শাৰী পিচ হয় তো এয়া ব্লাউজ চিলাই কমপ্লিট হৈ গ'ল মোৰ তো তাৰপাছত আৰু এখন ব্লাউজ চিলাইছিলোঁ একেলগে মানে ভিডিঅ'টো একেলগে দিম মই সেইকাৰণে এয়া দেখাই দিছোঁ এয়া পিংক কালাৰ ৰাণী পিংকত থাকিব তো ডিজাইনখিনি মই ভালকৈ আপোনালোকক দেখুৱাম ফ্ৰণ্ট ছাইডৰ ডিজাইনবোৰ ফ্ৰণ্ট কেনেকৈ দিছোঁ বেক ৰাউণ্ডেই দিছোঁ বাৰু বেছি ডিজাইন নাই দিয়া তো গোটেইখিনি মই আপোনালোকক দেখুৱাম তো চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে এয়া শাৰী পিচ হয় এয়া বেক ছাইড এয়া ফ্ৰণ্ট এনেকৈ অস্ত্ৰখিনি কাটি থৈছোঁ এতিয়া মই মেইন কাপোৰৰ ওপৰত থৈ দিছোঁ এতিয়া মই কাটি যাম চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া মই চিলাব আৰম্ভ কৰিলোঁ আৰু ষ্টাৰ্ট কৰিলোঁ চিলাবলৈ এয়া শাৰী কাপোৰ যে বহুত প্ৰব্লেম গাইজ মানে ইমানেই পিছল ইমান পিছলি যায় কি ক'ম আৰু মই আপোনালোকক চিলাই ভিডিঅ'খিনি দেখুৱাব পৰা নাই কাৰণ দিগদাৰ হৈছে তো এয়া ফ্ৰণ্ট ছাইড ইমানখিনি হৈছেগৈ মই পাইপিং দি দিছোঁ ফ্ৰণ্ট ছাইড ডিজাইনটো মই আপোনালোকক দেখুৱাম বাৰু তো এয়া দুটা পাৰ্ট এনেকৈ উলিয়াই ল'লোঁ তাৰপাছত এতিয়া বেক পাৰ্টটোত মানে এই নেক বেক পাৰ্ট এই পিঠি ডিজাইনটো মানে কাটি থৈ দিছোঁ অস্ত্ৰ কাপোৰত মেইন কাপোৰত এতিয়া মানে চিলাই দিম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে মই চিলোৱাখিনি আপোনালোকক দেখুৱাব নোৱাৰিম তো এয়া এনেকৈ এয়া মোৰ ব্লাউজ হৈছেগৈ আৰু এইটো পাৰ্ট মই মানে এতিয়া এয়া অ'পেন হৈ আছে চিলাব লাগিব এনেকৈ এটা চিলাই কৰি দিম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে ব্লাউজটো ডিজাইন কেনেকৈ হয় আপোনালোকেতো অকণমান ধৰিব পাৰিলেই তো চাই থাকিব এয়া মই চিলাই আছোঁ জইন দি আছোঁ এয়া দেখিছেনে ব্লাউজৰ ফাইনেল লুকটো এনেকুৱা হ'ল ডিজাইন এনেকুৱা হ'ল তো হাতত মই এনেকৈ খুচি দি দিছোঁ অকণমান দেখিছেনে ধৰিব পাৰিছে চাগে আপোনালোকক মই দেখুৱাইছিলোঁ অকণমান কাটা মেলা চিলোৱা অকণকৈ শাৰী যে পিছল বহুত সেইকাৰণে মই গোটেই চিলোৱাখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তো কেনেকুৱা লাগিলে কমেণ্টত জনাব তো এয়া আৰু লটকনটো হ'ব এনেকৈ লটকন এনেকৈ দুটা দি দিলোঁ তো এয়া হ'ল ফ্ৰণ্ট ছাইড অ'পেন ফ্ৰণ্ট ছাইডতে থাকিব এয়া অ'পেন থাকিব আৰু বেক ছাইড ৰাউণ্ড এয়া পিন্ধিলে ফিটিং হয় বেছিকৈ তো শাৰী যে বহুত পিছল চিলাওঁতেও অলপ প্ৰব্লেম হৈছিলে মানে বহুত সাৱধানত চিলাব লগা হৈছিলে কাৰণ শাৰী যে মানে বহুত পিছলে তো পিছলি যায় আৰু দেখিছেনে এয়া তো এয়া শাৰীখন হয় আৰু ৰুমত থাকি গ'ল মই মোৰ ইয়ালৈ নানিলোঁ মানে তো এয়া এখন আৰু এয়া এখন দুখনেই হৈ গ'ল কমপ্লিট তো আৰু এখন ব্লাউজ চিলাব লৈছোঁ কেইদিনমান অফ ল'লোঁ মই তাঁত বৈ আছিলোঁ তো এয়া আজি আকৌ ব্লাউজ কাটিব লৈছোঁ এয়া অস্ত্ৰৰ কাপোৰ মেইন কাপোৰৰ ওপৰত থৈ দিছোঁ আগৰ দৰেই আৰু প্ৰচেছবোৰ আগৰ দৰেই তো এয়া কাটি চিলাই কমপ্লিট হ'লে আপোনালোকক মই দেখুৱাম তো চাই থাকিব ভিডিঅ'টো মোৰ ব্লাউজ চিলাই কমপ্লিট হৈ গ'ল এয়া হ'ল পিংক কালাৰটো ৰাণী পিংকত এয়া ৰাণী পিংকত অ'পেন ফ্ৰণ্ট ছাইডে থাকিব বাৰু
তো এয়া এনেকৈ আৰু ডিজাইনত বনাই দিলোঁ তাৰপাছত বেক চাইড ৰাউণ্ড নেক হ'ব এয়া ৰাউণ্ড তাৰপিছত এয়া ফ্ৰণ্টত এনেকুৱা এইবোৰ ডিজাইন মানে সকলোকে লাগে চবকে লাগে এয়া